পৰি ঘৰটো বৰ ধুনীয়াকৈ বনালি দেই। মামা 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 অঁ মই আণ্টিৰ ঘৰৰ পৰা আহোঁ, পাপা আহিলে কৈ দিবা। হ'ব। বঞ্চি হা কি বুলি ক'লা? মানে মানে মা দেউতাক মামা পাপা কোনে শিকাইছে? মামাই শিকাইছে। পৰিও হা মা দেউতাক মামা পাপা ক'বলৈ কিয় শিকালি? আজিকালি আগৰ দিনবোৰ নাই অ'। আজিকালি সকলো এনেকৈয়ে মাতে, মাম্মা পাপা। এইকাৰণে হেৰ' পৰি মা দেউতা বুলি মাতিলে কিমান ভাল লাগে। মা দেউতা কিমান ধুনীয়া দুটা শব্দ। আমি অসমীয়াবোৰে বেছি মডাৰ্ণ হ'বলৈ গৈ গৈ আমি আমাৰ অসমীয়া সংস্কৃতিটো হেৰুৱাই পেলাইছোঁ। এবাৰ ভাবচোন, সৰুতে যেতিয়া আমি মা আৰু দেউতাক মা দেউতা বুলি মাতিছিলোঁ কিমান যে ভাল লাগিছিলে। সকলোবোৰতো মডাৰ্ণ হৈ গৈ আছে। অন্ততঃ মা আৰু দেউতাক মা দেউতাৰ জেগাতেই থাকিবলৈ দেচোন। তেওঁলোকক কিয় মামা পাপা বনাব লাগে ক? ভুলটো মোৰেই। মই তাইক সৰুৰে পৰা মা আৰু দেউতা শিকাব লাগিছিল। আমি অসমীয়াবোৰে অসমতে থাকি আমি অসমীয়া ক'বলৈ লাজ কৰোঁ। আমি বেছি মডাৰ্ণ হ'বলৈ গৈ গৈ আমি ইমান ধুনীয়া শব্দ দুটা মা দেউতাক মামা পাপা কৰি পেলালোঁ। অ' মা মই আহি পালোঁ, হ'ল নেকি যাবলৈ? অঁ হৈ গ'ল মই আহি আছোঁ, অলপ ৰ মই আহি আছোঁ। আৰু শুনা আকৌ, আজি বোলে দেউতা সোনকালে আহিব, সেইকাৰণে অঁ আজি আকৌ এওঁ কেলৈ সোনকালে আহিব? বাৰু মই আহি আছোঁ ৰ। হ'ব দিয়া। পৰি মই যাওঁগৈ, আকৌ কেতিয়াবা আহিম। আৰু এতিয়াও সময় আছে, মই যিমান পাৰোঁ চেষ্টা কৰিম। ঠিক আছে হ'ব দে, থাক।